Welcome back to my channel, guys. ভিডিওটোৰ যোগেদি আজি আমি এলপি নতুন যি এডভাৰ্টাইজমেণ্ট প্ৰকাশ পালে 4500 পদৰ সো সেই 4500 পদৰ মই কাট অফ বিশ্লেষণ কৰিবলৈ গৈ আছো। সেই 4500 পদত এলপি কাট অফ কিমান যোৱাৰ এটা সম্ভাৱনা আছে, আমি সেইখিনি ভিডিওটোৰ যোগেদি আলোচনা কৰিবলৈ চেষ্টা কৰিম। আৰু আমাৰ যি লাষ্ট ভিডিওটো আপলোড কৰা হৈছিলে তাত প্ৰায় ভিডিওটোত 300 মান কমেণ্ট আহিছিলে, প্ৰায় 300 মান কমেণ্টছ আহিছিলে। আৰু তাৰ ভিতৰত বহুতো কেণ্ডিডেটছে মোক কমেণ্ট কৰিছে যে নতুন যি এডভাৰ্টাইজমেণ্ট প্ৰকাশ পালে 4500 পদৰ এলপিউপি, সো তাৰে এলপি যিটো কাট অফ এইখিনি আমাক ভিডিও প্ৰস্তুত কৰিব লাগে, তাৰ বাবে ৰিকুৱেষ্ট কৰিছে আৰু যাৰ বাবে মই ভিডিওটো আজি প্ৰস্তুত কৰি আছো। সো আসলতে নতুন টেট উত্তীৰ্ণসকলৰ বাবে এটা ভাল খবৰ, কিয়নো এইবাৰ যি টেটৰ কাট অফ যাব অনগোয়িং DW 5550 পদৰ, সো এইটোতো জানে নিশ্চয়কৈ কম যাব। আনহাতে আমাৰ এই 4500 পদত যি কাট অফ যাব, সো এইখিনিও ইমান বেছি নাযায়। মই ভিডিওটোৰ যোগেদি ওভাৰঅল ডিসকাস কৰিম, গোটেইখিনি দিশ সামৰি লৈ গোটেইখিনি সাইট আমি ওয়ান বাই ওয়ান ক্যালকুলেশন কৰিহে ভিডিওটো প্ৰস্তুত কৰি আছো। আৰু এটো আমি ভালেখিনি এটা একুৰেচিৰ সৈতে ভিডিওটো প্ৰস্তুত কৰি আছো। আপোনালোকে নিশ্চয়কৈ চাব, যুক্তি সহকাৰে মই দেখুৱাই দিম আৰু আপোনালোকে লাগিলে আমাক অলপ সহযোগিতা কৰিব। এইখিনিতে বহুতো প্ৰাৰ্থীয়ে এনআইএছক লৈও ভিডিওৰ কথা সুধি থাকে, সো আমি এনআইএছ ধৰি কিনে কিমান যায় এইখিনিও আমি শেষত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। জাষ্ট এনআইএছ যদিহে ইনক্লুড হয় তেনেহ'লে কিমান যাব পাৰে, সো এইখিনিও মই দেখুৱাই দিম। বাট ইয়াত মই কোৱা নাই ফাইনেলি এনআইএছ আহিছে বা আহা নাই, আহিব বা নাহিব। জাষ্ট মই হিচাপে এটা ইয়াত দেখুৱাই দিম যদিহে আহে কিমান যাব। তো গাইজ আহক আমি ভিডিওটোৰ মূল বিষয়টোলৈ আগবাঢ়িছোঁ। আমি প্ৰথমতে সিটেট কিমানটা বেছ ইয়াত পাৰ্টিচিপেট কৰিব পাৰিব, সো এইখিনি আগত আমি বাহিৰ কৰি লওঁ। সো আমি জানো ইয়াতে সিটেট 3টা বেছ পাৰ্টিচিপেট কৰিব জনামতে, আৰু আপোনালোকে নিশ্চয়কৈ জানে ইয়াতে সিটেট 3টা নতুনকৈ উত্তীৰ্ণ বেছ আছে আৰু সেই 3টা বেছৰ প্ৰাৰ্থী ইয়াত পাৰ্টিচিপেট কৰিব। তো আপোনালোকে ইয়াতে এটা কৰি সিটেট বেছত কিমান পাস কৰিছিলে এটা ক্যালকুলেশন আপোনালোকে কৰিব, আৰু মোৰ যিটো ক্যালকুলেশন মই এইটো কৈ আছো যে এটা কৰি বেছত আমি আইডিয়া কৰি এক্সপেক্ট ধৰি লৈছো 5k। সো 5k কৰি আমি ধৰি লৈছো এটা কৰি বেছত। সো 3টা যদি বেছ আছিল তেনেহলে আমি কি কৰিম 3 * 5k, দ্যাট মিন্স 15k। সো 15k 15000 ক্যান্ডিডেটসে এপ্লাই কৰিব এলপিৰ যি নতুন এডভাৰ্টাইজমেণ্ট প্ৰকাশ পাইছে সেই এডভাৰ্টাইজমেণ্টত। সো এতিয়া কথা হ'ল DWত যি 5500 পোষ্ট নিযুক্তি প্ৰক্ৰিয়া চলি আছে, তাত আমি কিন্তু এটা হিচাপ দেখুৱাই দিছিলোঁ আপোনালোকক, যেটো অনগোয়িং ৰিকুৱাৰমেণ্ট চলি আছে। তাত ফ্ৰেছ কেণ্ডিডেটছ আমি এটা দেখুৱাই দিছিলোঁ, তাত আছিলে 8800। দ্যাট মিন্স বহুখিনি পাৰ্টিচিপেট কৰিছিলে, আৰু ইয়াত আমি সকলোখিনি ডিছবাছ কৰি প্লাছ মাইনাছ কৰি ফ্ৰেছ এটা দেখুৱাই দিছিলোঁ যে 8800 এতিয়া ফ্ৰেছ আছে DW 5500 পোষ্টত। আৰু এইখিনিতে কথা হ'ল এই 8800 যে ফ্ৰেছ কেণ্ডিডেটছ আছে, সো ইয়াৰ ভিতৰত আকৌ আমাৰ 3800 পোষ্ট আছে এলপি বিভাগত। দ্যাট মিন্স এই পোষ্টখিনি যাব, আৰু এই পোষ্টখিনি এই 8800 যি কেণ্ডিডেটছ আছে তেখেতসকলে এইখিনি দখল কৰিব। সো এতিয়া আমি 8800 পৰা আমি 3800টো আমি কি কৰি দিম মাইনাছ কৰি দিম। সো 8800 যেটো মাইনাছ আমি কি কৰিম 3800, দ্যাট মিন্স এইটো পোষ্ট আছিলে। সো এইটো আছিলে পোষ্ট DW 5550টাৰ,
আৰু ইয়াতে LP বিভাগৰ কথা কৈ আছোঁ, এইটো LP বিভাগৰ পোষ্ট হয়। ডেট মিনছ এইখিনিৰ পৰা এইখিনি আমি বাদ দিলে কিমান থাকিব? চ' ইয়াত 5000 থাকিব, ডেট মিনছ 5K থাকিব। চ' এই 5K আমি ৰিমেইনিং কেণ্ডিডেটছ হিচাপে ধৰি ল'ম, এইখিনিক আমি এটা ছাইড ৰাখি দিম। চ' এফালে আমি এইখিনিক ৰাখি দিছোঁ 5K, ডেট মিনছ এইখিনি আমাৰ ফ্ৰেছ থাকিল। কিন্তু আকৌ আমাৰ কিন্তু আছে এটা, কিন্তু মনত ৰাখিব 15K, যিটো 3টা চিটেড বেছ পাছ কৰিছিলে, 3টা বেছ, তাত কিন্তু আমি 5K কৰি আমি 3টাত ৰাখিছোঁ, ডেট মিনছ 15K আছে। কিন্তু এইখিনি কিন্তু ইয়াৰ লগত প্লাছ হ'ব, এই 5K 15K লগত, কিন্তু আমি প্লাছ কৰিম, অলপ পিছত কৰিম। কেনেকৈ আমি কৰি আছোঁ আপোনালোকে চাই থাকক। আৰু এতিয়া আমি যিহেতু ইয়াৰ পৰা আকৌ প্লাছ মাইনাছ কৰিম, যিহেতু ইয়াত কিবা কিবি আছে, আমি এইখিনি ফাইণ্ড আউট কৰিম, এইখিনিক আমি ড্ৰপ আউট কৰিম, তাৰপিছতহে আমি এইখিনি প্লাছ কৰিম। যিহেতু এইখিনিৰ পৰা গোটেইখিনি ডিছবাছ কৰা হৈছে, এইখিনিৰ পৰা যিখিনি প্ৰব্লেম আছিলে, যেনেকুৱা NIOS আছিলে, অভাৰেজ আছিলে, বেটাৰমেন আছিলে, এইখিনি আগতে আমি ডিছবাছ কৰিছিলোঁ। চ' এইখিনি 5K যিটো আছে একদম ফ্ৰেছ, ডেট মিনছ এইখিনি আমি পিছত প্লাছ কৰি আছোঁ। তো এতিয়া আহক, আমি 3টা বেছত 15K অৰ্থাৎ 15000 কেণ্ডিডেটছ ধৰিছিলোঁ চিটেটৰ। চ' ইয়াতে আমি আকৌ NIOS কি কৰিম? ইয়াৰ পৰা মাইনাছ কৰিম। এইখিনিত এটা কথা আমি NIOS সকলক ক'ব বিচাৰিছোঁ, চ' আপোনালোকে বেয়া নাপাব, জাষ্ট আমি ইয়াত হিচাপে কৰি আছোঁ, যিহেতু NIOSৰ এটা বাৰ্ডেন চলি আছে, আৰু আহিলেতো ভাল কথা। আৰু আহক বা নাহক এইটোক লৈ মই কোৱা নাই, জাষ্ট আমি এটা হিচাপ দিব গৈ আছোঁ যে NIOS ধৰি কাট অফ কিমান যায় আৰু NIOS নধৰাকৈ কাট অফ কিমান যায়। চ' NIOS সকলে ইয়াতে মাইণ্ড কৰিব নালাগে প্লিজ। চ' আমি 15000 ইয়াতে আমি ধৰিলোঁ চিটেটৰ। চ' ইয়াতে আমি NIOS কিমান ধৰিম? চ' আমাৰ হিচাপত এইবেলি NIOS ইয়াত কম থাকিব, কিয়নো NIOSৰ প্ৰব্লেমৰ কাৰণে বহুত কেণ্ডিডেটছে আৰু পৰীক্ষা দিবৰ মানে ইচ্ছা কৰা নাই আৰু, চ' কম দিছে আৰু। চ' যি কি নহওক আমি 3000 মান ধৰিলোঁ ইয়াত NIOS। চ' এই 3000 ইয়াত আমি মাইনাছ কৰি দিলে ইয়াত কিমান থাকে? 15000ৰ পৰা 3000 গ'লে তেনেহ'লে 12000 আমাৰ থাকি যায়। ডেট মিনছ এই 12000 ইয়াত আমি ধৰিলোঁ। আকৌ এটা কথা আছে, এই 12000ৰ ভিতৰত চিটেট কিমান ডাবল পাছ কৰিছে বা এটেট কিমান ডাবল পাছ কৰিছে? এই 12000ৰ ভিতৰত আমি এটা ধৰিব পাৰোঁ যে 40% কেণ্ডিডেটছে ডাবল পাছ কৰিছে। চ' 40% কেণ্ডিডেটছে ডাবল পাছ কৰিছে। তো এতিয়া আমি 12000ৰ পৰা 40% বাহিৰ কৰিম, মানে যিসকলে পাছ কৰে সেইসকলেই কিন্তু আকৌ পাছ কৰে। আমি বহুতো চাইছোঁ যে কিছু কেণ্ডিডেটছ আছে 3বাৰ বা 4বাৰ চিটেট পাছ কৰিছে। আকৌ চাব এইবিলাকে ইয়াত ইনক্লুডিং হৈ আছে। 12000ৰ পৰা যদি আমি 40% বাহিৰ কৰি দিওঁ, তেতিয়া আমাৰ কিমান হয়? তেতিয়া আমাৰ হয়গৈ 4800 ওলায়। চ' আমি 12000ৰ পৰা এতিয়া 12000ৰ পৰা এই 4800টো আমি মাইনাছ কৰি দিম, 4800 মাইনাছ কৰি দিম। আৰু 4800 যেতিয়া মাইনাছ কৰি দিম, তেতিয়া আমাৰ ওলায় 7200। চ' এতিয়া আমাৰ কিমান ওলাল? 7200 ওলাল। চ' এতিয়া আমি হিচাপ কৰিম এই 7200ৰ লগত আমাৰ এটা ফ্ৰেছ বুলি আমি কৈছিলোঁ, যিটো DEE অনগয়িঙত 5000 যিটো ফ্ৰেছ বুলি আমি কৈছিলোঁ, আৰু এতিয়া আমি ইয়াৰ লগত প্লাছ কৰি দিম। চ' ইয়াৰ লগত যদি আমি 5000 প্লাছ কৰি দিওঁ, চ' আপোনালোকে চাই থাকিব। চ' 5000 প্লাছ কৰি দিয়াৰ লগে লগে ইয়াতে আকৌ আমাৰ হৈ গৈ আছে 12200। চ' এতিয়া আমাৰ কিমান হ'লগৈ? 12200 হ'লগৈ। চ' এইটো আমাৰ এতিয়া টোটেল কেণ্ডিডেটছ হৈ আছে, কিন্তু এইখিনিতে শেষ হোৱা নাই। আমি ইয়াৰ পৰা আকৌ অভাৰেজ বাহিৰ কৰিম, ছাবজেক্ট বেটাৰমেণ্ট যিটো ছেম হোৱা নাই, ছেম ছাবজেক্ট লোৱা নাই, তেনেকুৱা এইবিলাক আমি আকৌ ইয়াৰ পৰা ড্ৰপ আউট কৰিম। 12200ৰ পৰা মাইনাছ কৰিম, আমি অভাৰেজ ধৰিলোঁ ইয়াতে, অভাৰ এজ ইয়াতে আমি ধৰিলোঁ 300। আকৌ ছাবজেক্ট বেটাৰমেণ্ট যিটো ছেম হোৱা নাই, বেটাৰমেণ্ট, চ' ইয়াত আমি আকৌ ধৰিলোঁ 100। চ' আমি
এতিয়া আকৌ ইয়াৰ পৰা মাইনাছ কৰি দিম 12,200 পৰা 400 মাইনাছ কৰি দিম দ্যাট মিন্স ইয়াত আমাৰ থাকি যাব 11,800 11,800 এইটো আমাৰ থাকিল ফ্ৰেছ কেণ্ডিডেটছ যি আমাৰ নতুন এডভাৰ্টাইজমেণ্ট প্ৰকাশ পালে LP UP আৰু LP UP হে কৈছোঁ বাট LP টো আমি কাউণ্ট কৰি আছোঁ দ্যাট মিন্স 11,800 আমাৰ ফ্ৰেছ কেণ্ডিডেটছ ওলাল এতিয়া আমি হিসাব কৰিম যে আমাৰ পোষ্ট কিমান আছে সো আমাৰ পোষ্ট আছিলে 2900 আৰু আমাৰ কেণ্ডিডেটছ কিমান হল 11,800 সো এতিয়া আমি ইয়াৰ ৰেশিওটো বাহিৰ কৰিম সো এতিয়া যদি আমি ইয়াক ডিভাইড কৰি দিও তেনেহলে আমাৰ আনসাৰটো ওলাব 4.06 4.06 সো গাইস আপোনালোকে নিশ্চয়কৈ গম পাইছে যে এটা পোষ্টৰ এগেইনষ্টত 4টা কৰি কেণ্ডিডেটছ ফাইট কৰিব দ্যাট মিন্স 1 পোষ্ট 4 কেণ্ডিডেটছ সো এতিয়া আমি দুটা কেণ্ডিডেটছৰ কাট অফ বাহিৰ কৰিম সো তেখেত দুয়োটাৰ আমি একাডেমিক সাইড আৰু টেট মাৰ্ক এটা লম লৈ আমি হিসাব কৰি আপোনালোকক দেখুৱাম আৰু দেখুৱাৰ পিছত আমি ফাইনেল কাট অফ লৈ আহিম সো আপোনালোকে নিশ্চয়কৈ চাব পাৰিছে ইয়াতে আমি দুগৰাকী প্ৰাৰ্থীৰ কাট অফ লৈছোঁ তাৰে এগৰাকী হৈছে UR আৰু আন এগৰাকী হৈছে OBC আমি ওভাৰঅল ডিসকাশনৰ পিছত বা গোটেই দিক বিশ্লেষণৰ পিছত এতিয়া আমি এটা ফাইনেল কাট অফ লৈ আহিম সো এইটো আমি আপোনালোকক দেখুৱাই আছোঁ যে আসলতে ফাইনেল কাট অফটো কিমান মান আহিব পাৰে মোৰ মতে এগৰাকী UR কেণ্ডিডেটৰ মাৰ্কছ যদিহে 62ৰ আশে-পাশে আছে তেনেহলে হি চাকৰি এটা পাব বুলি ক'ব পৰা যায় আনহাতে OBC সো OBC কেণ্ডিডেটৰ মাৰ্ক যদিহে 59.5ৰ যদিহে আশে-পাশে আছে তেনেহলে এই OBC কেণ্ডিডেট গৰাকী চাকৰি এটা পাব বুলি আমি ক'ব পাৰোঁ তাৰ পিছতে SC সো SC কেণ্ডিডেটৰ মাৰ্ক যদিহে 58.5 যদি এনেকুৱা আছে বা আশে-পাশে আছে তেনেহলে সেই কেণ্ডিডেট গৰাকী চাকৰি পাব বুলি ক'ব পৰা যায় আনহাতে STP সো STPৰ ক্ষেত্ৰত যদিহে 55.5 এনেকুৱা মাৰ্ক আছে বা ওপৰত আছে বা ওচৰা-ওচৰি আছে তেনেহলে চাকৰি পাব বুলি আমি ক'ব পাৰোঁ তাৰ পিছতে STH সো আসলতে STHৰ যি পোষ্ট আমাৰ জনামতে পোষ্টৰ তুলনাত কেণ্ডিডেটছে কম যেন লাগে সো STHৰ ক্ষেত্ৰত ইমান কাট অফ মানে নাযায় যেহেতু কেণ্ডিডেটছৰ তুলনাত পোষ্টে বেছি থাকে গতিকে STHৰ চাকৰি মানে পোৱাটো স্বাভাৱিক সো তথাপি এটা কাট অফ মই দিছোঁ 54.5 যদি আছে তেনেহলে চাকৰি পাবই আৰু তাৰ পিছতে PWD আৰু PWD আপোনালোকে নিশ্চয়কৈ জানে ইয়াৰ মানে কোৱেশ্চনে নহয় যেহেতু আমি তেতিয়াৰ পৰা চাই আছোঁ যদিহে জেনুইন PWD কেণ্ডিডেটছ আছে হি আৰু মানে কি কম চাকৰি পায়েই আৰু যদিহে জেনুইন আছে নিশ্চয়কৈ চাকৰি পাব তাৰ পিছতে লাষ্ট যেটো টি ট্ৰাইবছ আৰু টি ট্ৰাইবছত এনেকুৱাই সো পোষ্টৰ তুলনাত কেণ্ডিডেটছ খুবেই কম আৰু আমি জনামতে টি ট্ৰাইবছৰ যি ভেকেন্সি থাকে এইখিনি মানে ফিল আপ কৰাৰ প্ৰাৰ্থীয়ে মানে এটা কম পৰি যায় মানে ক'ব পৰা যায় সো টি ট্ৰাইবছৰ পোষ্ট বহুখিনি দিয়া থাকে আৰু সেইমতে কেণ্ডিডেটছে মানে ফিল আপ নহয় গতিকে টি ট্ৰাইবছ সকলে চাকৰি লাভ কৰিব বুলি আশা কৰা যায় তাৰ পিছতে ফ্ৰেণ্ডসকল NIOS সো NIOS যদিহে আহে তেনেহলে কাট অফ কিমান যাব সো NIOS যদি আহে তেনেহলে কাট অফ অলপ বেছি যাব 1.5 নাইবা 2 সো এনেকুৱা এটা বেছি যোৱা পৰিলক্ষিত হ'ব ইয়াতকৈ আৰু বেছি নাযায় 1.5 বা 2 এনেকুৱা বেছি যাব ইয়াতকৈ বেছি নাযায় সো ফ্ৰেণ্ডসকল আমাৰ ক্যালকুলেশনত যিখিনি আছিলে মই আপোনালোকক দেখুৱালো আৰু মই ওভাৰঅল সাইড ডিসকাশন কৰি আপোনালোকক দেখুৱালো আনহাতে আপোনালোকৰ হয়তো ক্যালকুলেশন থাকিব পাৰে আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নেপাহৰিব কিয়নো এইখিনি আমি এক্সপেক্ট এটা দিছো আৰু মোৰ মতে
এইখিনি হোৱা যেন অনুভৱ হয়। আৰু আপোনালোকৰ মনত যদি এই প্ৰশ্ন আছে নিশ্চয়কৈ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তো ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।